वक्रतुंड महाकाय सूर्यकोटि समप्रभ निर्विघ्नं कुरु मे देव सर्वकार्येषु सर्वदा। नमस्कार। বেদিক এষ্ট্ৰলজি আসামৰ সকলো বন্ধু বান্ধৱীলৈকে মোৰ আন্তৰিক অভিনন্দন জ্ঞাপন কৰিলোঁ। লৈ আহিছোঁ আপোনালোকলৈ আজি দিনটোৰ দিনপঞ্জী। আজি 27 শাওন বুধবাৰ 1432 ভাস্কৰাব্দ ইংৰাজী 13 আগষ্ট 2025 চন ভাৰতীয় আজি 22 শাওন আৰু মোং 18 সফৰ। আজি সূৰ্যোদয় প্ৰাতঃঘণ্টা 4:54:51 আৰু সূৰ্যাস্ত সন্ধ্যা 5:54:19 ব্ৰহ্ম মুহূৰ্ত ঠিক সূৰ্যোদয়ৰ 48 পূৰ্বৰ সময়খিনি যোগ সাধনা জপ তপ বীজমন্ত্ৰৰ সাধনাৰ কাৰণে অতি উত্তম সময়। আৰু আজি তিথি হ'ল কৃষ্ণা চতুৰ্থী তিথি। ৰাতিপুৱা 6:36:34 পৰ্যন্ত, তাৰ পাছতেই পঞ্চমী তিথি হ'ব আৰু ৰাতি 4:24:26 পৰ্যন্ত এই পঞ্চমী তিথি থাকিব। আজিৰ নক্ষত্ৰ হ'ল উত্তৰভাদ্ৰ নক্ষত্ৰ। দিনৰ 10:32:42 আছে আৰু আজিৰ যোগ হ'ল ধৃতি যোগ। দিনৰ 4:05:30 কৰণ হ'ল আজি বালৱ কৰণ। ধৃতি যোগ। ধৃতি যুগত জন্ম জাতক ধৈৰ্যৱান, যশ, স্বাস্থ্য আৰু ধনেৰে যুক্ত হয়। ভাগ্যৱান, সুখী, বিদ্যাৱান, গুণী হয়। জাতক ভূতত্ত্ব আৰু শল্যনাশ ভাৰী পদাৰ্থৰ ওপৰত গৱেষণাৰ প্ৰতি তেওঁ আগ্ৰহীও হয়। শল্যনাশ পাথৰ স্থাপনৰ কাৰণে অতি শুভ যোগ। আৰু এতিয়া চাওঁ হওক আজিৰ গ্ৰহগণৰ অৱস্থান। আজি ৰবি বহি আছে বুধৰ লগত বুধাদিত্য ৰাজযোগ কৰি কৰ্কট ৰাশিত। মংগল আছে আজি কন্যা ৰাশিত। বুধ, বৃহস্পতি আৰু শুক্ৰ বহি আছে মিথুন ৰাশিতেই। আৰু আজি শনি বহি আছে মীন ৰাশিত বক্ৰী হৈ। ৰাহু আছে কুম্ভত, কেতু আছে সিংহ ৰাশিত আৰু আজি চন্দ্ৰ বহি আছে মীন ৰাশিত। গতিকে আজিৰ জন্মজাতকৰ ৰাশি হ'ব মীন ৰাশি, বিপ্ৰবৰ্ণ হোতাসন যোগ, নৰগণ, গৰুৰ অস্থি, অস্তোত্তৰী শুক্ৰ আৰু বিংশোত্তৰী শনিৰ দশা। দিনৰ 10:32:42 যোৱাত দেৱগণ, হাতীৰ অস্থি, বিংশোত্তৰী বুধৰ দশা হ'ব। আৰু আজি আদ্যৰিটো হ'লে 12 দিনীয়া দুৰ্ভগা যোগ। দিনৰ 10:32:42 যোৱাত 45 দিনীয়া দুখিলা যোগ। মৰণত দুখ নাই, যাত্ৰা আজি নাই, ত্ৰেহস্পৰ্শাদিৰ দোষ আছে। আৰু যিহেতু আজি বুধবাৰ, কোনো যাত্ৰাত যদি আপোনালোকৰ যাব লগা হয় তেনেহ'লে মুখত কেইটামান ধনিয়া আৰু যাত্ৰা মংগলৰ এই মন্ত্ৰটো এবাৰ জপ কৰক আৰু সোঁভৰিখন দি আগবাঢ়ি ওলাই যাওক। আপোনালোকৰ যাত্ৰা শুভ হ'ব। আজিৰ শুভকৰ্ম নাই। যোগিনী আজি নৈৰিত্য কোণত আৰু ৰাতিপুৱা 6:36:36 যোৱাত দক্ষিণে আৰু ৰাতি 4:24:26 যোৱাত পশ্চিমে যাত্ৰা নাই। খাদ্যত আজি নিষিদ্ধ হ'ল মূলা আৰু ৰাতিপুৱা 6:36:36 যোৱাত বেল খোৱা নিষেধ। ৰাতি 4:24:26 যোৱাত নিম তিতা খোৱাও নিষেধ। আজিৰ কালবেলাৰ সময় হ'ল দিনৰ 8:14:55 পৰা 9:50:37 আৰু কাল ৰাত্ৰি নিশা 2:14:55 পৰা 3:39:13। গতিকে বৰ্জন কৰক সকলো মাংগলিক যাত্ৰা শুভ কাৰ্য আদিৰ ক্ষেত্ৰত কালবেলা আৰু কালৰাত্ৰিৰ সময়খিনি। আজিৰ মহেন্দ্ৰ যোগ হ'ল দিনৰ 1:34 পৰা 3:16 আৰু ৰাতি 8:49 পৰা 10:18। অমৃত যোগ ৰাতিপুৱা 6:45 9:18 পৰা 11 বজালৈকে আৰু 3:16 পৰা 5:58 ৰাতি 6:34 পৰা 8:49 আৰু 1:18 পৰা 5:03 অমৃত যোগ। যিকোনো মাংগলিক যাত্ৰা শুভ কাৰ্য আদিৰ ক্ষেত্ৰত অতি উত্তম এই মুহূৰ্ত। আজি পঞ্চমীৰ একদিষ্ট সন্দীপন। সংস্কৃতি প্ৰেমী, সমাজ সংস্কাৰক, বিশিষ্ট শিক্ষাবিদ, পাঠশালাৰ ধৰণীধৰ গোস্বামী। বৰঠাই নগৰীয়া সত্ৰত আজি ভাগীৰথ দেৱৰ তিৰুভাৱ তিথি। বীৰ টিকেন্দ্ৰজিৎ, সাহিত্যিক আৰু চলচ্চিত্ৰ পৰিচালক ডক্টৰ ভৱেন্দ্ৰনাথ শইকীয়াৰো স্মৃতি দিৱস আছে। আৰু এতিয়া চাওঁ হওক চন্দ্ৰৰ অৱস্থানৰ ওপৰত বিচাৰ কৰি আজি ৰাশিফল। মেঘ ৰাজনীতিজ্ঞত শুভ, বৃষ অৰ্থ ক্ষতিৰ ভয়, মিথুন পাৰিবাৰিক অশান্তি,
কৰ্কট বিদ্যা শিক্ষাত উন্নতি, সিংহ প্ৰেমত মান অভিমান, কন্যা বিবাহৰ চিন্তা, তুলা সন্তানৰ কাৰণে চিন্তা, বৃশ্চিক বিশেষ যোগাযোগ, ধনু মান সন্মান লাভ, মকৰ আকস্মিক ঘটনাৰ ভয়, কুম্ভ আধ্যাত্মিক উন্নতি আৰু মীন হতাশাত কৰ্মৰ ক্ষতি। গতিকে বন্ধু বান্ধৱীসকলে এয়া আছিল আজি দিনটোৰ দিনপঞ্জী। ধন্যবাদ।